আজি আমাৰ শিৱসাগৰ উপস্থিতিত বিপিএফৰ সভাপতি সন্মানীয় সভাপতি মহিলা ছাৰ লিডাৰশ্বিপ আমি ইয়াতে জইন কৰিছোঁ মানে ইতিমধ্যে মই বিপিএফত আছিলোঁ 13 বছৰ সাধাৰণ সম্পাদক হিচাপে বিপিএফ দলৰ দায়িত্ব পালন কৰিছিলোঁ আৰু কিবা এটা সামান্য ভুল বুজাবুজিত এই দলৰ পৰা মই আঁতৰি গৈছিলোঁ আঁতৰি যোৱাৰ পিছত মই নিজে অনুভৱ কৰিছোঁ যে BTCৰ সৰ্বাংগীন বিকাশ সকলোবিলাক জাতি জনগোষ্ঠীৰ মাজত যে ঐক্যতাৰ যে বাণী সেই বাণীটোক যদি আমি এচাৰ্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে আকৌ বিপিএফ দলৰ যোগেদিয়ে কৰিব পৰা যাব সেই কথাখিনি মই অনুভৱ কৰিলোঁ কংগ্ৰেছৰ থাকিব গতিকে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ সম্পৰ্কত মোৰ ক'বলৈ একো নাই আৰু সেই সম্পৰ্কত মই নকওঁ কিন্তু বিপিএফ দলটো এতিয়া BTCৰ ভিতৰত চববিলাক জাতি জনগোষ্ঠীৰ গ্ৰহণযোগ্য ইতিমধ্যে হৈছিল আৰু এতিয়াও এই সময়ছোৱাত চৰকাৰ বেলেগৰ যদি আছে ইয়াৰ যিটো জনসাধাৰণৰ দৃষ্টিভংগী বা এই সময়ছোৱাত BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি লগ কৰাৰ পিছত এতিয়া এটা কথা দেখিছোঁ যে ইয়াৰ মানুহবিলাক বিপিএফ দলকে আকৌ চৰকাৰ গঠন কৰাটো বিচাৰিছে আৰু তাৰোপৰি ইতিমধ্যে ছাৰেও যিটো আপ্ৰাণ চেষ্টা কৰিছিল বিপিএফ দলক সকলো জাতি জনগোষ্ঠী গ্ৰহণযোগ্য কৰি তোলাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে আৰু সেই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাটো দলৰ পুৰণি কৰ্মী হিচাপে আমাৰ দায়বদ্ধ বুলি আমি ভাবোঁ দায়িত্বত ল'বলৈ ভাবোঁ আৰু সেই কথাখিনি উপলব্ধি কৰি পেলাই আমি বিপিএফ দল আকৌ আহিছোঁ আৰু ইয়াৰ লগতে আমাৰ তেওঁ দীপজ্যোতি চহৰীয়া তেওঁ শংকৰ সংঘৰ যুৱ মৰ্চাৰ মুখ্য আহ্বায়ক আছিল তেওঁ কংগ্ৰেছত মোৰ লগতে একেলগে আমি কংগ্ৰেছত যোগদান কৰিছিলোঁ কিন্তু কংগ্ৰেছৰ ভিতৰৰ কথাবিলাক মই ক'বলৈ নাযাওঁ তেওঁলোকৰ চিন্তা চৰ্চা বা তেওঁলোকৰ নীতি আদৰ্শ সম্পৰ্কত সমালোচনা কৰাত ইচ্ছা মোৰ নাই কিন্তু এটা কথা জানো যে বিপিএফ দলটো গোটেই অসমতে এতিয়া কংগ্ৰেছ দলত থাকোঁতে কংগ্ৰেছ দলত যেতিয়া আমি আছিলোঁ এই 15 মাহত গোটেই অসম আৰু BTC অঞ্চলৰ পৰিভ্ৰমণ কৰি সংগঠনৰ কাৰণে ঘূৰোঁতে এই বিপিএফ দলৰ গ্ৰহণযোগ্যতাটো আমি দেখিছোঁ অকল BTCৰ ভিতৰতে নহয় গোটেই অসমতে বিপিএফ দলক এটা শক্তিশালী ৰাজনৈতিক দল বুলি অসমৰ মানুহে ভাবে আৰু হয়ও আৰু সেই কথাখিনি BTCৰ ভিতৰতো সেইটো ক'ব লগা একো কথাই নাই সেইটো হয়েই এতিয়া আগন্তুক দিনটোত ছাৰেও এতিয়া মাজতে এপিল দিলে যে পুৰণি মানুহবিলাক বিপিএফ দলৰ থকা পুৰণি মানুহবিলাক আকৌ দলৰ ভিতৰলৈ আহিব লাগে দলত আহি পেলাই এই দলটোৰ মানে BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত তেওঁক সহযোগ কৰিব লাগে সেই যদি এপিল সেই এপিলৰ প্ৰতি আমাৰ অন্তৰাত্মাও ক'লে যে আমি দেশ কৰা ভাল এই দলটো শক্তিশালী ৰূপে আগুৱাই নিয়াটো ভাল সেই কথাবিলাক চিন্তা চৰ্চা কৰি পেলাই আমি আকৌ এই দললৈ ভোট দিছোঁ কিমান লাভৱান হ'ব নহ'ব সেইটো মই ক'ব নোৱাৰোঁ মোৰ যিটো দলত যিটো মই কণ্ট্ৰিবিউশ্যন হ'ব বা দলৰ কাৰণে মই যিমান চেষ্টা কৰিম আৰু আমি একেলগে এটা কালেক্টিভলি আমি যেতিয়া মুভ কৰিম তেতিয়াহে আমি ক'ব পাৰিম মই যে আহিছোঁ গতিকে দলটো সাংঘাতিক ধৰণে কিবা এটা পৰিৱৰ্তন হ'ব সেইটো মই ক'বলৈ নিবিচাৰোঁ মোৰ কৰ্মদক্ষতা মোৰ কামেই ক'ব যে মোৰ গ্ৰহণযোগ্যতাটো ইয়াত আছে নে নাই আৰু ময়ো চেষ্টা কৰিম যে মোৰ যিখিনি দক্ষতা আছে নিজকে ভাবোঁ যে মোৰ দক্ষতা এটা আছে কাম কৰা এটা স্পৃহা আছে সেইটো আশা মানে সেইটো বুকুত বান্ধি লৈ পেলাই মই কাম চেষ্টা কৰিম কাৰণ বিপিএফ দলৰ প্ৰতি যেতিয়া আছিলোঁ তেতিয়া যিখিনি দায়বদ্ধতা আছিল যি দায়িত্ব মই পালন কৰিছিলোঁ সেইটো নিষ্ঠাৰ সততাৰে কৰিছিলোঁ তেতিয়া বিপিএফ দলৰ ভিতৰত দলৰ ৱাৰ্কাৰবিলাকৰ মাজত দলৰ কৰ্মীবিলাকৰ মাজত মোৰ যিটো মৰম চেনেহ পাইছিলোঁ সেই মৰম চেনেহটো মই আজিও পাহৰা নাই আৰু গতিকে আগন্তুক দিনটোত মই যদি নিষ্ঠা সততাৰে কাম কৰোঁ নিশ্চয় দলৰ মানে মোক ভালকৈ গ্ৰহণ কৰিব আৰু সেই যে ভালকৈ মোক গ্ৰহণ কৰিলে তেতিয়া এই দলৰ হয় বা BTC অঞ্চলৰ উন্নয়নৰ কাৰণে বা ৰাইজৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত মই নিশ্চয় উৎসাহ পাম আৰু এই ক্ষেত্ৰত ছাৰৰ যি দৃষ্টিভংগী সেইটো আমি এটা যিটো উদাৰ দৃষ্টিভংগী সেই কথাখিনি আমি লাগিব কাৰণ চব জাতি জনগোষ্ঠীৰ মাজত ছাৰৰ যিটো জনপ্ৰিয়তা সেইটো ছাৰে সন্মুখত আছে বৰাই কৈছোঁ এইটো নহয় কাৰণ এটা আমাৰ অভিজ্ঞতা আছে এই 15 মাহত এটা অভিজ্ঞতা হৈছে যে ছাৰৰ গ্ৰহণযোগ্যতাটো মানে গোটেই অসমত BTCৰ উপৰিও অসমত তেওঁৰ গ্ৰহণযোগ্যতা আছে আৰু তেনেকুৱা এজন লিডাৰৰ নেতৃত্বত আমি যদি কাম কৰিব পাৰোঁ নিজে আমি নিশ্চয় সৌভাগ্যৱান বুলি ভাবিম আগতে আছিল আৰু এতিয়াও আমি এইটোৱে ভাবোঁ